আজি যেহেতু সকলোৱে জানে ৰাণাঘাটৰ লোকসকলৰ ওচৰত আহিছোঁ জগবৰুৱাৰ সোণাৰী গাঁও তিয়কত আহি তেওঁলোকৰ খবৰ ল'লোঁ। ভিন্ন হয়তো মই যিটো অনুভৱ কৰিছোঁ এনেকুৱা ধৰণৰ বানপানী হয়তো মোৰ এইটো বয়সলৈকে মই প্ৰথম দেখা পাইছোঁ। এনেকুৱা ধৰণৰ বানপানী সকলোৱে ৰাণাঘাটৰ লোকসকলক মুখৰ মাত এষাৰ দিবলৈ আহিছোঁ। সামৰ্থ্য অনুযায়ী কিবা অলপ সাহায্য আমি আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু এটা বেয়া লাগিছে এই সময়ত এওঁলোকৰ ওচৰত আহি পেলাই যিহেতু মই নগাঁৱৰ কচুলুকাৰ মই গাঁৱৰ এজন সন্তান হিচাপে এই পৰিৱেশবিলাক আমিও পাইছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত মুখৰ মাত এষাৰ দিব পাৰিলে তেওঁলোকে ভাল পায়। যিহেতু আজি মোক লগ পাই খেলে এটাই কৈছে যে আপুনি আহিছে যে খবৰ ল'ব, তেওঁলোকে ভাল পাইছে। ময়ো মোৰ দায়িত্ব এজন শিল্পী হিচাপে তেওঁলোকৰ ওচৰত মাত এষাৰ দিয়াটো। আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এই মানুহখিনি যথেষ্ট অৰিহণা আছে, মৰম কৰিছে, স্নেহ কৰিছে। আৰু এটাই কৈছোঁ তেওঁ নৰ্মেল লাইফলৈ আহক, সকলোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।